তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আজি দিনজোৰাভাৱে অনুষ্ঠিত হোৱা অনুসূচিত যুৱস্থাপন অসমৰ কেন্দ্ৰীয় বিশেষ বৈঠকৰ অন্তত আহ্বান কৰে সংবাদমেলত আপোনালোক উপস্থিত হৈ আমাৰ ক'বলগীয়া বক্তব্য অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকে প্ৰকাশ কৰিবৰ বাবে যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, অনুসূচিত জাতি যুৱস্থাপন অসমৰ আজি দিনজোৰাভাৱে এখন কেন্দ্ৰীয় বিশেষ বৈঠক অনুষ্ঠিত হৈছিলে। কেন্দ্ৰীয় কমিটিৰ বিষয় বিভাগসকল আৰু জিলা কমিটিৰ প্ৰধান সদস্যসকলে এইখন বৈঠকত অংশগ্ৰহণ কৰিছিলে। আজি মূল বিষয়টো আছিলে যে যিহেতু প্ৰায় 2 মাহৰ অন্তত নিৰ্বাচনৰ অন্তত নতুনকৈ কেন্দ্ৰীয় চৰকাৰ এখন গঠন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিছে। অসমৰ 2জনকৈ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰত অন্তৰ্ভুক্ত হৈছে, মন্ত্ৰীত্ব লাভ কৰিছে। আৰু ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যম যোগে ঘোষণা কৰিছে যে তেখেতে আৰু এতিয়া ৰাজনৈতিক কথা বতৰা কোৱাৰ পৰিৱৰ্তে কেৱল মাথো অসমীয়া জাতি, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী আৰু অসমৰ উন্নয়নৰ বাবে তেখেতে কাম কাজ কৰিব। এই গোটেই বক্তব্যবিলাক শুনাৰ পিছত আমি অনুসূচিত জাতি জনগোষ্ঠীটোৱেও খুব আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আমাৰ ভাল লাগিছে যে বিগত সময়ত আমাৰ যিবোৰ জ্বলন্ত সমস্যা আছিলে এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰা চৰকাৰ এখন বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে তেখেতে হয়তো 25 চনৰ ভিতৰত আমাৰ সমস্যা সমাধান কৰিব। এতিয়া কথাটো হ'ল যে অনুসূচিত জাতি যুৱস্থাপন পৰিষদে আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সভাত এখন আমি 8দফীয়া দাবী পত্ৰ চূড়ান্ত কৰিছোঁ। আমাৰতো সমস্যা কি? অনুসূচিত জাতিটো ভাৰতৰ দেশৰ সংবিধানৰ প্ৰথমতেই সংৰক্ষণ ব্যৱস্থাত আমাক সুবিধা প্ৰদান কৰা এটা জনগোষ্ঠী। মানে আগন্তুক সময়ত অসমত অকণমান উপ নিৰ্বাচন দেৰি হ'ব বুলি কৈছে। নতুনকৈ বিধায়ক নিৰ্বাচন কৰি অহা পদ্ধতিটো অকণ দেৰি হ'ব। এতিয়ালৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কোনো এজন বিধায়কক বা কোনো এজন মন্ত্ৰীক মীন বিভাগটোৰ দায়িত্ব চম্ভালি দিয়া নাই, অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মীন বিভাগটো চাই আছে এতিয়া। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে অসমৰ সকলো নদ নদী বিল খাল জলাশয় মীন পাম অনুসূচিত জাতিৰ বাবে 100% সংৰক্ষণ হ'ব লাগিব। প্ৰায় 2018-19 বৰ্ষৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ যে মিচিং অট'নমাছ কাউন্সিল, মিচিং স্বায়ত্তশাসিত পৰিষদে অনুসূচিত জাতিৰ এলেকাধীন অৰ্থাৎ আমাৰ মৎস্যজীৱী কৈৱৰ্ত সম্প্ৰদায়ৰ মৎস্যজীৱীৰ হাতত থকা বিল খালবিলাক তেওঁলোকে অবৈধভাৱে দখল কৰিছে। মিচিং অট'নমাছ কাউন্সিলৰ বহুকেইজন কাৰ্যবাহী সদস্যই নিজৰ ব্যক্তিগত পেডত লিখি দিয়ে যে এই মীন পামখন অমুকক চমজাই দিয়া হ'ল বা লিজত দিয়া হ'ল বা বন্দোবস্তি কৰা হ'ল। এই কাম অবৈধ। অসম চৰকাৰ মীন বিভাগ, বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মিচিং অট'নমাছ কাউন্সিলে এই বিষয়টো গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু মিচিং আৰু অনুসূচিত জাতিৰ ৰাইজৰ মাজত এটা সংঘাত নহয়, গোষ্ঠী সংঘাত নহয়, গোষ্ঠী সংঘৰ্ষ নহয়, এই কামটো বন্ধ কৰিবৰ বাবে অসমৰ সকলোবিলাক মীন পাম, বিল, জলাশয়, নদ নদী আদি অনুসূচিত জাতিৰ সংৰক্ষণ কৰি ৰাখিব লাগিব। নহ'লে কিন্তু আহি থকা দিনত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি বাধ্য হ'ম। ঠিক তেনেদৰে আমি এটা কথা ক'ব বিচাৰিছোঁ যে 1971 চনৰ পূৰ্বতে 1966 চন অৰ্থাৎ 1966 আৰু 1971ত অসমত শেষবাৰৰ বাবে জাতিগত পিয়ল হৈছিলে। আমাৰ সমস্যা আছে, আমাৰ বহুত সমস্যা আছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা, নিবনুৱা সমস্যা, সকলো সমস্যা আছে। কিন্তু মূল সমস্যাটো এতিয়া আমাৰ চৰকাৰক আমি জনাইছোঁ যে জাতিগত পিয়ল হ'ব লাগিব অসমত। ইতিমধ্যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে অনুসূচিত জাতিৰ ৰাইজ, অনুসূচিত জনজাতিৰ ৰাইজ সংৰক্ষণৰ সমস্যা সমাধান কৰিম। মুছলিমক আমি সংৰক্ষণ নিদিওঁ বুলি কৈছে। মুছলিমৰ পৰিৱৰ্তে যে আমাক সংবিধান দিছে, আমাৰ প্ৰতি কিমান চৰকাৰে দায়িত্ব পালন কৰিছে। অৰ্থাৎ 1971 চনৰ পূৰ্বতে হৈ যোৱা জাতিগত পিয়লৰ তথ্যৰ ভিত্তিত অসমত শীঘ্ৰে জাতিগত পিয়ল হ'ব লাগে। অনুসূচিত জাতিৰ মানুহ কিমান আছোঁ, কোন আছোঁ, এই কথাটো অসম চৰকাৰে লোকপিয়লৰ জৰিয়তে, জাতিগত পিয়লৰ জৰিয়তে, কাষ্ট চেঞ্চাছৰ জৰিয়তে কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। যদি অসমৰ মুখ্যমন্ত্ৰী বৰ্ণবাদী নহয়, যদি তেখেতে আমাক বৈষম্যমূলকভাৱে তেখেতে দৃষ্টিৰে নাচায়, তেতিয়াহ'লে তেখেতে এইকেইটা কাম কৰি আমাক প্ৰমাণ কৰি দিব লাগিব যে তেখেতে অসমৰ শোষিত নাগৰিক,
অসমৰ দৰিদ্ৰ নাগৰিকৰ লগত আছে। কেৱল মাত্ৰ মুখেৰে আঁচনি ঘোষণা কৰি থাকিলে নহ'ব। যিমান আঁচনি ঘোষণা কৰিছে, কোনখন আঁচনিৰ জৰিয়তে অসমৰ দৰিদ্ৰ মানুহৰ লাভ হৈছে? EWS কৰিছিলে, EWSটো আকৌ সুপ্ৰিম কোৰ্টে এইটো নাকচ কৰিবলৈ অৰ্ডাৰ দিছে। তেতিয়াহ'লে অনুসূচিত জাতি আৰু জনজাতিক যিটো সংবিধানে অধিকাৰ দিছে, এই অধিকাৰটো চৰকাৰসমূহে মানে ভংগ কৰিছে বাৰে বাৰে, আৰু এই অধিকাৰৰ পৰা আমাক আঁতৰাই ৰাখিছে চৰকাৰে। হ'ব, অনুসূচিত জাতি আৰু জনজাতি ৰিজাৰ্ভেশ্যনৰ সংখ্যা মানে আমি বঢ়াম, পাৰ্চেণ্টেজ বঢ়াম। এতিয়া চৰকাৰ গঠন হ'ল, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কাম কৰাৰ সময়, খুব সুন্দৰ বক্তব্য দিছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ সকলোবিলাক নদ নদী, বিল, খাল, জলাশয়, মীন পাম, পুখুৰী অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগিব। অৰ্থাৎ মীন বিভাগটো 100% অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগিব, কাৰণ এইটো সাংবিধানিক অধিকাৰ। ইতিমধ্যে দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাবোৰ সকলোবিলাক চালি জাৰি চাই আমি এখন 8 দফীয়া দাবী পত্ৰ ইতিমধ্যে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ। আৰু এই দাবী পত্ৰৰ ভিত্তিত আমি অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক ক'ব বিচাৰিছোঁ, আৰু বিগত সময়ছোৱাততো আমি আন্দোলন কৰিছোঁ বহুবাৰ।